পৰ্বতজোৰা বগৰীবাৰীত এইবাৰ আকৌ এখন সুখৰ সংসাৰ থান বান কৰিলে বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক খলিলুৰ ৰহমানে। ঘৰত স্বামী নথকাৰ সুযোগতে বুলবুলি খাতুনে দুজনী কণমানি সন্তানক এৰি প্ৰেমত মত্ত লম্পট খলিলুৰ ৰহমানৰ। বুলবুলি খাতুনে নগদ ধন 50,000 টকা সোণৰ আ অলংকাৰ সকলো লৈ পলায়ন কৰে লম্পট খলিলুৰ ৰহমানৰ লগত বুলি জানিব পৰা গৈছে। ঘটনা পালেগৈ বগৰীবাৰী আৰক্ষী থানাৰ মজিয়া। উল্লেখ্য যে পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী নিম্ন বৰ্গৰ সহায়ক খলিলুৰ ৰহমানে ৰাজাপৰা দ্বিতীয় খণ্ডৰ গাঁৱৰ ভাড়া ঘৰত স্বামী নথকাৰ সুযোগত বুলবুলি খাতুনৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা কাহিনীয়ে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জুনিয়র কলেজের কেরানি খলিলুদ্দিন হাতে আমার মেলা সম্পর্ক আছিল, আমাকে জামাই বানাইছিল, আমার বউরে বেটি বানাইছিল, ওই হিসেবে আমরা থাকছি একসাথে, ওই হিসেবে করছে। তারপরে 4-5 দিন ধরে আমার স্ত্রী নিয়ে পলাইছে। আছে দুইটা, একটা 7 বছর বেটা আর হলো 2 মাসের একটা বেটি। 2 মাস হলো সিজার করছি, 2 মাস হয়েছে। বেটি নিয়ে পলাইছে। কেস করিল তো এখানে বগরিবাড়ি থানাত এক ধরবা লাগে। 1.5 মাসের ব্যবসা আছে আমার নিয়ে গেছে খলিলুদ্দিন। আর তো বিচার চাই, আমার পয়সা পাতি সোনা দানা সব নিয়ে গেছে। কিমান টাকা লৈছে? 50,000 টাকা লাগছে। সোনা দানা নিয়ে গেছে। কলেজের কেরানি খলিলুদ্দিন আর অভিযুক্ত শাস্তি লাগে, আর আমি বিচার চাই। 3-4টা আছে। এটা লম্বট মানুষ আমার লাগে, লম্বট বদমাস আমার লাগে এই ধোকাবাজি করছে সেই, এর জন্য আমি নিয়ে বিচার চাই। বগরিবাড়ি থানাত আমি ইজার করিলো, এতে আমার বগরিবাড়ি থানাতে ইজার করিলো, এ আমার নিজ বিচার লাগে। এটা আমি চাই, ওসি স্যারের চাই, তদন্ত করি আমার ন্যায় লাগে। খলিলুর রহমান টিয়েকত হল আপনার বগরিবাড়ি জুনিয়র কলেজের কেরানি। তাই এটা লম্পট চরিত্রহীন মানুষ। হির মোর সৰু ভাই, তার স্ত্রী হির বেটি বনাইছে। বেটি বনার পিছত তার লগত মানে এটা সম্পর্ক গড়ি উঠিল। মোটামুটি 3-4-5-6 মাস এনেকুৱা হৈছে। তাৰপিছত সি 8 তাৰিখত কি কৰিল, তাই মোৰ সৰু ভাইৰ স্ত্ৰীটোক তাই লৈ পলাই গ'ল। সি এতিয়া কোনো খোজ খবৰ নাই তাৰ। এতিয়া আমালোকে আমাৰ সৰু ভাইটিৰ লগত লৈ বগৰীবাৰী আৰক্ষী থানাৰ ওচৰত এটা এজাহাৰ দাখিল কৰিলোঁ। এজাহাৰ দাখিল কৰি তাক যেনেকৈ আৰক্ষী চকী আমাৰ ওচি মহোদয় আছে, যেনেকৈ তদন্ত কৰি তাক উপযুক্ত শাস্তি আৰু বিচাৰ দিব লাগিব। আপোনাৰ সৰু ভাইটিৰ ল'ৰা ছোৱালী কেইজন আছে? আমাৰ সৰু ভাইটিৰ এটা ল'ৰা আছে, তেখেতৰ বয়স হ'ল 7 বছৰ, আৰু এটা ছোৱালী আছে, তাৰ বয়স হ'ল 1.5 মাহ। তাৰ মানে সেই সৰু ছোৱালীটোৰ লগত লৈ আমাৰ সৰু ভাইটিৰ স্ত্ৰীটো পলাই লৈ গ'ল। ল'ৰাটো এতিয়া আছে, আমাৰ সৰু ভাইটিৰ হেফাজতে আছে। আৰু কি জনাব, এইটোৱে জনাব যে উচিত তদন্ত কৰিব লাগিব। উচিত তদন্ত কৰি তাক গতাই লৈ আহিব লাগিব, আৰু এই চৰিত্ৰহীন মানুহটিক বিচাৰ দিব লাগিব। আমাক নিজ বিচাৰ যিটো লাগে সেইটোৱে লাগিব।